কঁঠালৰ ৰেচিপি ইতিমধ্যে মই দুটা তিনিটা ভিডিঅ' দিলোঁ এটা আচাৰ বনাই দিলোঁ এটা ৰেচিপি বনাই দিলোঁ আজি আপোনালোকলৈ লৈ আহিছোঁ আনকমন এটা কঁঠালৰ ৰেচিপি লগত এবিধ মাংস কি মাংস ব্যৱহাৰ কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব লগতে প্ৰথমে কঁঠালগিটা আপোনালোকে অকণমান জুইত পুৰি ল'বচোন এদিন মই আপোনালোকক দেখুৱাইছিলোঁ যে এক কেৰাহী পানীত কঁঠালগিটা মই বইল কৰি গুচাইছিলোঁ তেনেকৈও গুচাব পাৰে এনেধৰণে জুইত পুৰি ল'ব পাৰে অকণমান সময় যদি জুইত পুৰি লয় মানে ওপৰৰ অকণমান বাকলিটো গুচাবলৈও তেনেই সহজ লগতে আপোনাৰ আঠা নাথাকে সেয়েহে কৈছোঁ আপোনালোকে অকণমান জুইত পুৰি ল'ব এয়া আমাৰ মিনিয়ে ইতিমধ্যে গুচাই আছে গুচাবলৈ তেনেই সহজ হৈ পৰে লগতে আপোনাৰ আঠা নাথাকে আপোনালোকে এনেধৰণে কৰি ল'ব পাৰে মই অকণমান দেখুৱাই দিছোঁ লগতে সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা হেপী হলি বুলি ছোৱালীজনীও দুদিনমান ঘৰতে আছে ল'ৰাটোতো ঘৰতে থাকে সেয়েহে ল'ৰা ছোৱালী দুইটাই দাবী কৰিছে কঁঠালৰ লগত বোলে মাংস মিক্স কৰি বনাই দিব লাগে আনফালে অলপমান বিলাহী মাংস লগতে কঁঠালখিনি অকণমান বইল কৰি লৈছোঁ আকৌ এবাৰ কিছু মছলা গোটাই লৈছোঁ এয়া ধনিয়া পাউডাৰ জিৰা ৰেড চিলি নহৰু কেইটামান পিঁয়াজ আৰু জলকীয়া এয়া হৈছে গাহৰি মাংস আদা নহৰু পিছা কেৰাহী ইতিমধ্যে পাতি দিলোঁ লং আৰু ইলাচি কেইটামান এনেধৰণে থেতেলিয়াই দি দিলোঁ এতিয়া মই যোগ কৰিবলৈ লৈছোঁ এয়া চাওকচোন পিঁয়াজ জলকীয়া একেলগে ফালি ৰাখিছিলোঁ কেইটামান গোটা নহৰু এইকেইটা মই অকণমান ষ্টাইলত দিছোঁ পাছত খাই বৰ ভাল লাগিব সেয়েহে আপোনালোকে নিদিবও পাৰে কঁঠাল আৰু গাহৰি মাংস সঁচাকৈ খাবলৈ বহুতেই টেষ্টি হয় আগতে মই জনা নাছিলোঁ আজি ল'ৰা ছোৱালীহালৰ দাবী মতে বনালোঁ লগতে সকলো মছলা যোগ কৰি দিলোঁ বনোৱা ষ্টাইলটো অকণমান বেলেগ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব যদিহে কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব যদি ফেচবুকত চাইছে ফেচবুকটি ফ'ল' কৰি থ'ব যিমান পাৰোঁ এনেধৰণৰ অৰ্থপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াম আদা নহৰু অলপমান মিক্স কৰি দিলোঁ এতিয়া মই অকণমান সময় মছলাখিনি সুন্দৰকৈ ভাজি ল'ম তাৰপাছতে কি যোগ কৰিম জানেনে আপোনালোকে এয়া বিলাহীখিনি সুন্দৰকৈ গলালৈকে ভাজি ল'ব লাগিব তাৰপৰা ইটোৰ পাছত সিটো যোগ কৰি যাম আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকিব শেষত জনাব আৰু দেই কমেণ্ট এটা কৰি আজি ৰেচিপিটো আপোনালোকৰ কেনে লাগিলে আৰু যিসকলে গাহৰি মাংস খায় বা কঁঠাল খাই ভাল পায় তেওঁলোকে মিশ্ৰণ কৰি এবাৰ খাই চাবচোন বহুতে কিন্তু নাখায় নোখোৱাসকলক কোৱা নাই যিসকলে খায় তেওঁলোককহে কৈছোঁ এয়া গাহৰি মাংস 500 গ্ৰাম মই বহুত বেছিকৈ বনোৱা নাই মানে সকলোৱে নাখায় যে সেয়েহে 500 গ্ৰাম মাংস সকলো মছলাতে এনেধৰণে মিশ্ৰণ কৰি দিলোঁ আৰু 2-3 মিনিটমান ভাজি ল'ম তাৰপাছত এটা এটাকৈ বস্তু যোগ কৰি গৈ থাকিম আৰু এতিয়া 2-3 মিনিট হৈ গ'ল এতিয়া যোগ কৰি দিলোঁ এয়া বইল কৰি লোৱা কঁঠালখিনি দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে বাৰু কঁঠাল কিন্তু 2 কেজি আছে আকৌ দেই মাংসহে 500 গ্ৰাম ইয়াত কঁঠাল 2 কেজি আছে আমাৰ মানে ষ্টাফটোৱে সকলোৱে খাব সেয়েহে মাংস অলপ কমাই দিছোঁ কাৰণ এই মাংসবিধ আমাৰ ঘৰত সকলোৱে নাখায় লগতে মানে চৰ্বি বেছি যে সেয়েহে মানে কাম কৰা মানুহ সকলোৱে মানে খাব নিবিচাৰে এনেধৰণে কঁঠালৰ লগত মিশ্ৰণ যে কৰিছোঁ কঁঠালখিনিকে খাব মানে সিহঁতি খুব ভাল পায় কঁঠালৰ ৰেচিপি মই বনালে সিহঁতি বাতি লৈ ৰৈ থাকে একদম মানে খুব ভাল পায় আৰু ময়ো যিমান পাৰোঁ ধুনীয়াকৈ বনাই সিহঁতক খুৱাব বিচাৰোঁ যেই নহওক 10 মিনিটমান এনেধৰণে ভাজিব লাগিব আৰু কিবাকিবি আছে যোগ কৰিব লাগিব তাৰপাছতে আৰু এপদ বস্তুকে যোগ কৰি গৈ থাকিম আৰু চাই থাকক এতিয়া আৰু কেইটামান বস্তু যোগ কৰিবলৈ আছে সেইকেইটা যোগ কৰি লওঁ আপোনালোকে স্কিপ নকৰিব চাই থাকক তেতিয়া আপোনালোকেও বনাই খাব পাৰিব নহয়নে বাৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি সেইকেইটা বস্তু মই আগতে দিয়া নাছিলোঁ এতিয়াহে যোগ কৰিছোঁ সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু হালধি এতিয়া কিছু পানী ওলাব সেইবাবে নিমখখিনি যোগ কৰি দিয়াৰ পাছত পানী ওলাই চাবচোন যিকোনো চব্জি বনালে এতিয়া খুব ধুনীয়াকৈ ভাজিব পাৰিম মানে এনেধৰণে শুকানে আপোনাৰ 10-15 মিনিট ভাজিব লাগে তেতিয়াহে
মই যিটো মানে টেষ্টি হ'ব কৈছোঁ সেই টেষ্টিটো হ'ব দেই। আপোনালোকেও যেতিয়া বনায় তেনেকৈ খুব সুন্দৰকৈ ভাজি ল'ব, তাৰপাছতহে আৰু গৰম পানী যোগ কৰিব। এতিয়া আপোনালোকক দেখুৱাই আছোঁ দেই। কঁঠালখিনি কিন্তু মই কুকাৰত খুব সুন্দৰকৈ বইল কৰি লৈছোঁ। এতিয়া আকৌ হাতাখন চেঞ্জ কৰি দিলোঁ, কিয় কওকচোন? নহ'লে তলত অলপ অলপ লাগি ধৰেনে? মানে এনেকৈ লাগি ধৰালৈকে অকণমান ভাজিব লাগে, কিন্তু ক'লা পৰি যাবলৈ দিব নালাগে আৰু খাবলৈ তিতা তিতা লাগিব ক'লা পৰি গ'লে, নহয়নে বাৰু? আৰু আপোনালোকে কোন জেগাৰ পৰা চাইছে জনাব দেই। এতিয়া অলপ গৰম পানী মিশ্ৰণ কৰিব লাগিব। এইয়া গৰম পানী মিশ্ৰণ কৰিলে কিন্তু সোৱাদটো দুগুণে উঠিব দেই। ঠাণ্ডা পানীত ইমান সোৱাদ নাহিব। চাওক, এতিয়া আৰু 10 মিনিট উতলিবলৈ দিম। খুব ধুনীয়াকৈ মিশ্ৰণটো কৰি দিলোঁ। 10 মিনিট উতলাৰ পাছত দেখুৱাই আছোঁ দেই। ইতিমধ্যে 10 মিনিট হৈ গ'ল। এতিয়া মই ধনিয়া পাত যোগ কৰি দিলোঁ। ধনিয়া দিলেহে কিবা এটা ধুনীয়া গোন্ধ আহে, নহয়নে বাৰু? কেঁচা ধনিয়া দি দিলোঁ। চাওক, লগতে এইফালে আকৌ আমাৰ হেপী হলি বুলি সকলোৱে কামত ব্যস্ত হৈ আছে। ঝলক এটা দেখুৱাই দিছোঁ। এইটো ভাতিটো চাওক, চেনি ৰস পেলাই পেলাই মাজে মাজে মুছে। মই সেইদিনাখন দম দিলোঁ মানে কিয় ইমান পেলাওঁ বুলি, সেয়া মুচিলে আজি ৰাতিপুৱাই। বহুত বেছি বেছি মিঠাই বনাই যে, তেওঁলোকৰ গাতো ইমান দুখ নাই, মানে মাজে মাজে মুচি থাকে। গোটেই পাকঘৰটোকে দেখুৱাই দিছোঁ। 2টা খৰি চৌকা আছে, এফালে গেছো আছে, লগতে আপোনাৰ ভাতিও আছে। সকলোখিনি মানে যোগাৰ আছে। এই 2টা কাৰিকৰ, মিঠাই কাৰিকৰ দেই। সেইফালে বহি আছে টপাকৈ, সেয়া ভাত বনোৱা কাৰিকৰ। যে নহওক, আপোনালোকৰ কেমেৰা পকাই থাকোঁতে মোৰ ধুনীয়াকৈ কঁঠালৰ ৰেচিপি হৈ গ'ল। অকণমান বাতি এটাত উলিয়াই পেলাই দেখুৱাইছোঁ আৰু কালাৰটো কি ধুনীয়া লাগিছে চাওকচোন বাৰু। ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ নেপাহৰিব। আৰু এতিয়া যিহেতু কঁঠালৰ ছিজন, আপোনালোকেও বনাই খাব। আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম।